বিটকয়েনৰ যোগেদি 19 কোটিৰ মুক্তিপণ দাবী গুৱাহাটীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ মোৰ আহি পৰিছে হয় 19 কোটিৰ মুক্তিপণ কেশ নহয় বিটকয়েনৰ জৰিয়তে বন্ধুৰ দ্বাৰাই অপহৰণ আৰু ধন দাবীৰ ঘটনা ক্ৰিপ্টোকাৰেন্সিৰ যোগেদি দাবী কৰিছিল মুক্তিপণ আৰক্ষীৰ জালত পৰিছে 5 জন অপৰাধী ক্ৰিপ্টোকাৰেন্সি অথবা ডিজিটেল মুদ্ৰা অৰ্থাৎ আমি দেখা হাতৰ বা বেংকৰ ট্ৰানজেকশন নহয় এয়া হৈছে ডিজিটেল মুদ্ৰা ভাৰতত ক্ৰিপ্টোকাৰেন্সিৰ প্ৰসাৰ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে মহানগৰীত চাঞ্চল্যকৰ ঘটনা সৃষ্টি হৈছে কেইজনমান যুৱকে হাইটেক যুৱক বুলি ক'ব লাগিব কাৰণ মোডাছ অপাৰেণ্ডি তেওঁলোকৰ যি হেয়া হাইটেক অত্যাধিক প্ৰযুক্তি সম্পন্ন কেইজনমান যুৱকে পাৰ্টিলৈ লগ ধৰি এজন যুৱকক অপহৰণ কৰিছিল অৰ্থাৎ পাৰ্টি খাম বুলি বন্ধুক লৈ গৈছিল আপুনিও সাৱধান হ'ব পাৰ্টি খাওঁতে আৰু অপহৰণ কৰি বিটকয়েনৰ যোগেদি পৰিয়ালক মুক্তিপণ হিচাপে দাবী কৰিছিল 19 কোটি টকা 1 ফেব্ৰুৱাৰীৰ নিশা অপহৰণ কৰা হৈছিল অংকুৰ সুৰানা নামৰ এজন যুৱকক আৰু 2 ফেব্ৰুৱাৰীত পিতৃয়ে ৰুজু কৰিছিল গোচৰ আৰু অপহৰণকাৰী অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ধন দাবী কৰিছিল ফোন কৰিছিল মুম্বাইত থকা সুৰানাৰ বায়েকলে অৰ্থাৎ বন্ধুৱে পাৰ্টি খাবলৈ নিলে তাৰ পাছত বন্ধুৱে অপহৰণ কৰিলে আৰু বন্ধুৱে হাই টেকনলজিৰ জৰিয়তে বায়েকক ফোন কৰিলে যাক অপহৰণ কৰি নিয়া হৈছে সুৰানাৰ মুম্বাইত থকা বায়েক অৱশেষত আৰক্ষীৰ হেঁচাত হাত বৰি বান্ধি অংকুৰক পেলাই থৈ গ'ল আমসিং চাহ বাগিচাৰ ওচৰত এই ঘটনাৰ সৈতে জড়িত 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে সম্পূৰ্ণ পৰিকল্পিতভাৱে প্ল্যান্ড ৱে অংকুৰক পাৰ্টিলৈ মাতি নি অপহৰণ কৰি ক্ৰিপ্টোকাৰেন্সিৰ যোগেদি ধন দাবী কৰি আহিছিল এই অপহৰণকাৰীৰ চক্ৰটোৱে আৰু এই যে চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ তথ্য ফাদিল কৰা হৈছে আৰু আৰক্ষীয়ে সদৰি কৰিছে সবিশেষ এই সন্দৰ্ভত মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কি মন্তব্য কৰিছিল এই ক্ৰিপ্টোকাৰেন্সি অপহৰণ কাণ্ডত হয়তো অসমৰ প্ৰথমটো ক্ৰিপ্টোকাৰেন্সি ডিমাণ্ড কৰা এই অপহৰণ কাণ্ড সেই বিষয়ে কি কৈছিল আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই মাহৰ 2 তাৰিখে 2 ফেব্ৰুৱাৰীত ৰাতি 9টামান বজাত আমাৰ ভৰলুমুখ থানাত আহি খবৰ দিলে মনোজ সুৰানা বুলি এজন ব্যক্তিয়ে মনোজ সুৰানা তেওঁ পেছাত ব্যৱসায়ী তেওঁ আহি ক'লে যে 1 তাৰিখৰ ৰাতিৰ পৰা তেওঁৰ পুত্ৰ অংকুৰ সুৰানা পাৰ্টি কৰিবলৈ কৰবাত ওলাই গৈছো বুলি যি ঘৰৰ পৰা গ'ল ঘৰৰ গাড়ীখন লৈ তাৰ পৰা তেওঁ ঘূৰি অহা নাই আৰু তেওঁৰ মোবাইল ফোনো সুইচ অফ এই ঘটনাটো খবৰ পোৱাৰ লগে লগে আমাৰ ভৰলুমুখ থানাত যিখিনি আমাৰ প্ৰাৰম্ভিক তদন্ত কৰিব লাগে সেই তদন্তত আগবাঢ়িলে পিছদিনা 3 তাৰিখে আমাক আকৌ আহি জনালেহি যে এই যিজন অভিযোগকাৰী তেওঁৰ জীয়ৰী মুম্বাইত থাকে আৰু মুম্বাইত থকা জীয়ৰীলৈ এটা কল আহিছে ইণ্টাৰনেট কল আৰু সেই কলত এজন আননোন কলাৰে কৈছে যে অংকুৰ সুৰানা যি মিছিং হৈ আছে এই ব্যক্তিজন তেওঁলোকৰ লগত আছে তেওঁলোকে কব্জা কৰি থৈছে আৰু তেওঁৰ মুক্তিৰ বিনিময়ত ধন দিব লাগিব আৰু কেনেকৈ দিব ক'ত দিব সেইখিনি এটা লিংকৰ যোগেদি পিছদিনা পঠাব পিছত তেওঁলোকে এটা লিংক দি দিলে গতিকে এক প্ৰকাৰ হাইটেক অপহৰণকাৰী অৱশ্যে হাইটেক অপহৰণকাৰী হ'লেও অৱশেষত আৰক্ষীৰ জালত পৰিল আমি আহিছোঁ আমাৰ পৰৱৰ্তী ইস্যু অৱ দ্য ডে লৈ